নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ৰাশিফলৰ বিশেষ ভিডিঅ'। আজি আমি আলোচনা কৰিম মীন ৰাশি অৰ্থাৎ পিছেছৰ বাবে ২৭ অক্টোবৰৰ পৰা ৩১ অক্টোবৰ ২০২৫ লৈকে এই ৫ দিনত আপোনাৰ ভাগ্যফল জানিবলৈ পাব এই ভিডিঅ'ত। এই সময়ছোৱাত মীন ৰাশিৰ জাতকৰ জীৱনত নতুন পৰিৱৰ্তন, ধন প্ৰাপ্তি আৰু প্ৰেম সম্পৰ্কত কি নতুন বতৰা লৈ আহিছে, সকলো তথ্য এই ভিডিঅ'ত জানিব পাৰিব। আহক তেন্তে আৰম্ভ কৰোঁ আপোনাৰ ভাগ্যত কি লিখা আছে এই সপ্তাহত। ইয়াত মীন ৰাশিৰ ২৭ অক্টোবৰৰ পৰা ৩১ অক্টোবৰ ২০২৫ পৰ্যন্ত প্ৰতিদিনৰ পৃথক পৃথক ভাগ্যফল দিয়া হৈছে। গতিকে জানো আহক। প্ৰথমতে আহিছোঁ ২৭ তাৰিখ, ২৭ অক্টোবৰ সোমবাৰ। আজিৰ দিনটোত আপোনাৰ শান্তভাৱে দিনটো আৰম্ভ হ'ব। নতুন কাম আৰম্ভ কৰাৰ আগতে আপুনি পৰামৰ্শ গ্ৰহণ কৰিব। ধন সংক্ৰান্ত কামত সাৱধানতা বজাই চলিব। প্ৰেম সম্পৰ্কত একেলগে সময় কটালে আপোনাৰ সম্পৰ্ক মজবুত থাকিব। শুভ ৰং হৈছে আকাশী আৰু নীলা। প্ৰতিকাৰ ওম নম গংগাই নম, এই মন্ত্ৰটো ১১ বাৰ জপ কৰিব। ২৮ তাৰিখ মঙলবাৰ। আজিৰ ভাগ্যৰ বিশেষ সহায় থাকিব। আজি আপোনাৰ ভাগ্যৰ সহায় সহযোগিতা লাভ কৰিব। কাম কাজত লাভ হ'ব। ব্যৱসায়ত নতুন সুযোগ আহিব। যাৰ সৈতে বেছিদিন কথা বতৰা হোৱা নাছিল তাৰ পৰা ভাল খবৰ আহিব পাৰে। শুভ সংখ্যা হৈছে ৩। শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। প্ৰেমত ভুল বুজাবুজি নাইকিয়া হ'ব। প্ৰতিকাৰ তুলসীৰ তলত চাকি জ্বলাই প্ৰাৰ্থনা কৰিব। ২৯ অক্টোবৰ বুধবাৰ। ধন আৰু আৰ্থিক লাভৰ দিন হ'ব। আজি ২৯ তাৰিখে আপোনাৰ ধন লাভ হ'ব পাৰে। দীৰ্ঘদিনৰ সমস্যাৰ সমাধান আহিব পাৰে। আপোনাৰ যদি কিবা সমস্যা চলি আছিলে আগতে, ২৯ তাৰিখে সেই সমস্যাৰ সমাধান পাই যাব। পৰিয়ালৰ সৈতে আনন্দময় সময় কটাবলৈ সক্ষম হ'ব। নতুন চিন্তা ভাৱনা বা নতুন নতুন আইডিয়াত আপুনি কাম কৰিলে আগবাঢ়ি যাব পাৰিব। শুভ ৰং হৈছে সেউজীয়া। শুভ সংখ্যা হৈছে ৫। প্ৰতিকাৰ কোনো অভাৱনীয় গৰীব ব্যক্তিক খাদ্য দান কৰিব। তাৰপিছত আহিছোঁ ৩০ অক্টোবৰ বৃহস্পতিবাৰ। অফিচ বা কৰ্মক্ষেত্ৰত অকণমান প্ৰেছাৰ থাকিব পাৰে। কিবা গোপন ষড়যন্ত্ৰৰ পৰা সাৱধান থাকিব। শত্ৰুৱে আপোনাক আক্ষেপ কৰিব পাৰে, গতিকে সতৰ্ক থকা উচিত। প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি হ'ব পাৰে, গতিকে ধৈৰ্য ৰাখিব লাগিব। ৩০ অক্টোবৰৰ দিনাখন সন্ধিয়াৰ সময়ত ভাল খবৰ আহিব পাৰে। শুভ সংখ্যা ৬। শুভ ৰং গোলাপী আৰু বগা। প্ৰতিকাৰ গংগাজলেৰে ঈশ্বৰক প্ৰণাম কৰিব। তাৰপিছত আহিছোঁ শেষৰটো ৰাশি তাৰিখ হৈছে ৩১ তাৰিখ, ৩১ অক্টোবৰ শুক্ৰবাৰ। আজিৰ দিনটোত মীন ৰাশিৰ বাবে ধন আৰু মনোবল দুয়োটাতে শুভ হ'ব। আপোনাৰ টকা পইচা লাভ হ'ব, লগতে আপোনাৰ মনোবল বৃদ্ধি পাব। যি কামত চেষ্টা চলাই আছে তাত সফলতাৰ সম্ভাৱনা আছে। প্ৰেম, পৰিয়াল আৰু বন্ধু বান্ধৱৰ মাজত আনন্দৰ পৰিৱেশ থাকিব। নতুন যাত্ৰা বা নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ সময়। শুভ ৰং হৈছে ৰূপালী আৰু নীলা। প্ৰতিকাৰ ওম নম ভগৱতে বাসুদেৱাই, এই মন্ত্ৰটো ২১ বাৰ জপ কৰিব। থুলমূলকৈ এই সময়ছোৱাত মীন ৰাশিৰ বাবে ধৈৰ্য আৰু বিশ্বাস দুয়োটাই বিশেষ গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ কামৰ ক্ষেত্ৰত লাহে লাহে উন্নতি দেখা যাব, যদিও প্ৰথমত কিছু বাধা আহিব পাৰে। ধন, প্ৰেম আৰু আত্মবিশ্বাস তিনিওটাতে নতুন ধাৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে বিশেষকৈ ২৮ তাৰিখ আৰু ৩০ অক্টোবৰ এই ২ তাৰিখত লাভজনক সুবিধা লাভ কৰিব। এই সপ্তাহত মীন ৰাশিৰ বাবে মুকলি চিন্তাধাৰা, নতুন লাভ আৰু নতুন সুযোগৰ সময় হ'ব। এই সময়খিনিত আপোনালোকৰ নতুন নতুন সুযোগ আহিব পাৰে। স্বাস্থ্যক লৈ অকণমান সাৱধানতা আৱশ্যক, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। সপ্তাহৰ শেষত মন প্ৰাণ শান্তি পাব। ইমান পাৰে আপোনালোকে এই কেইদিনৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ সপ্তাহটো শুভ হওক।